অসমত বেঞ্চাৰ শিক্ষাগুৰুসকলক টিউটৰ হিচাপে নিযুক্তি কৰা হ'ল। নিশ্চয় আপোনালোকে অৱগত, যিসকল টিউটৰক 2021-ৰ 5 ফেব্ৰুৱাৰী আৰু 30 নৱেম্বৰত নিযুক্তিপত্ৰ দিয়া হ'ল টিউটৰ হিচাপে, ফিক্সড পে চেলাৰী হিচাপে। ইতিমধ্যে 2 বছৰ অতিক্ৰম হৈছে। 5 ফেব্ৰুৱাৰীত পোৱা টিচাৰৰ 23-ৰ 5 ফেব্ৰুৱাৰীত 2 বছৰ অতিক্ৰম হৈছে, 3 বছৰ ৰানিং চলি আছে। আৰু 30 নৱেম্বৰত পোৱা শিক্ষাগুৰুসকলৰো 2 বছৰ অতিক্ৰম হৈছে। এতিয়া আসাম গেজেটি অসম ৰাজপত্ৰৰ চৰ্ত হিচাপে টিউটৰৰ ইনক্ৰিমেণ্ট 2 ইয়াৰ্ছৰ পিছত ইনক্ৰিমেণ্ট হ'ব আৰু এইটো কাৰ্যত পৰিণত হৈছে। ইতিমধ্যে গোলাঘাট জিলাৰ টিউটৰ বন্ধুসকলে, বিশেষকৈ ছিনিয়ৰ ছেকেণ্ডাৰী টিউটৰ বন্ধুসকলে যিহেতু 2 বছৰ অতিক্ৰম কৰিছে, সেয়ে এৰিয়া হিচাপে ধন আহৰণ কৰিছে, এৰিয়া হিচাপে টকা লাভ কৰিছে। আপোনাৰ অসম ৰাজপত্ৰ আসাম গেজেটিত দিয়া ডিগ্ৰী কলেজৰ প্ৰিন্সিপালে ফিক্সড চেলাৰী ফৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ, প্ৰথম 2 বছৰ ফিক্সড চেলাৰী হিচাপে ডিগ্ৰী কলেজৰ পৰা LP স্কুললৈ কিমান দৰমহা, টিউটৰ দৰমহা নহয় মজুৰি, আৰু কিমান ইনক্ৰিমেণ্ট হ'ব সেই বিষয়ে ৰাজপত্ৰত দিয়া আছে। আপোনাৰ স্ক্ৰীণত নিশ্চয় দেখা পাব। ৰাজপত্ৰ 24-ৰ পৰা 26 পৃষ্ঠাত কিমান ইনক্ৰিমেণ্ট হ'ব বিতং দিয়া আছে। আৰু সেই সূত্ৰে গোলাঘাট ডিষ্ট্ৰিক্টৰ টিউটৰ বন্ধুসকলে এৰিয়া হিচাপে যি ইনক্ৰিমেণ্ট, সেই ইনক্ৰিমেণ্টৰ এৰিয়া হিচাপে লাভ কৰিছে। নিশ্চয় আপোনালোকে অৱগত, ডিগ্ৰী কলেজত প্ৰথম 2 বছৰ মানে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ডিগ্ৰী কলেজৰ প্ৰিন্সিপালে 36,000 লাভ কৰিছিলে, আৰু 3rd to 5th ইয়াৰ 3 বছৰৰ পৰা 5 বছৰলৈকে ইনক্ৰিমেণ্ট হ'ব প্ৰিন্সিপালৰ 36,000-ৰ পৰা 40,000-লৈ ইনক্ৰিমেণ্ট, 4,000 ইনক্ৰিমেণ্ট ইতিমধ্যে কিছুমানে লাভ কৰি আছে এৰিয়া হিচাপে। এছিষ্টেণ্ট প্ৰফেচৰৰ 27,000 আছিলে ফাৰ্ষ্ট 2 ইয়াৰ্ছ, আৰু তাৰপিছত 3rd to 5th ইয়াৰত 30,000। জুনিয়ৰ কলেজৰ প্ৰিন্সিপালে প্ৰথম 2 বছৰ 20,700 লাভ কৰিছিলে, আৰু ইনক্ৰিমেণ্ট হৈ 23,000 লাভ বৃদ্ধি হৈছে। লেকচাৰাৰ, জুনিয়ৰ কলেজ লেকচাৰাৰ প্ৰথম 2 ইয়াৰ্ছ 16,200, আৰু 3rd to 5th ইয়াৰলৈকে ইনক্ৰিমেণ্ট হৈ পেলাই 18,000। ডেমনষ্ট্ৰেটৰ 14,400 ইনক্ৰিমেণ্ট হৈ পেলাই 16,000। হায়াৰ ছেকেণ্ডাৰীৰ ছাবজেক্ট টিচাৰ, বিষয় শিক্ষকে প্ৰথম 2 বছৰ 16,200, আৰু 3rd to 5th ইয়াৰত ইনক্ৰিমেণ্ট হৈ 18,000। হাই স্কুল আৰু হাই মাদ্ৰাছাৰ হেডমাষ্টাৰ নাইবা ছুপাৰিনটেণ্ডে প্ৰথম 2 ইয়াৰ্ছ লাভ কৰিছে 16,200 কৰি প্ৰতি মাহে, আৰু ইনক্ৰিমেণ্ট হৈ 18,000। এছিষ্টেণ্ট হেডমাষ্টাৰ নাইবা এছিষ্টেণ্ট ছুপাৰিনটেণ্ডে প্ৰথম 2 বছৰ এপইণ্টমেণ্টৰ পৰা প্ৰথম 2 বছৰ 14,400, আৰু ইনক্ৰিমেণ্ট হৈ 3rd to 5th ইয়াৰত 16,000 বৃদ্ধি হৈছে। গ্ৰেজুৱেট টিচাৰ, হাই স্কুল বা হাই মাদ্ৰাছাৰ গ্ৰেজুৱেট টিচাৰ BA, BCom, BSc 12,600-ৰ পৰা ইনক্ৰিমেণ্ট হয় 14,000। মিউজিক টিচাৰ, ক্লাছিকেল টিচাৰ, হিন্দী টিচাৰ 12,600-ৰ পৰা 14,000। ক্ৰাফ্ট টিচাৰ 9,900-ৰ পৰা ইনক্ৰিমেণ্ট হয় 11,000। আপাৰ স্কুল, আপাৰ প্ৰাইমাৰী স্কুল, ME স্কুল হওক বা ME মাদ্ৰাছা হওক, হেডমাষ্টাৰে প্ৰথম 2 বছৰ আহৰণ কৰিছে 12,150 ৰুপিজ, আৰু 3rd to 5th ইয়াৰ ইনক্ৰিমেণ্ট হয় 13,500। এছিষ্টেণ্ট টিচাৰ 10,800 লাভ কৰিছিলে প্ৰথম 2 বছৰ, আৰু ইনক্ৰিমেণ্ট হয় 12,000। গ্ৰেজুৱেট ছায়েন্স আৰু মেথামেটিক্স টিচাৰে মানে আপাৰ প্ৰাইমেৰীত 11,700 প্ৰথম 2 বছৰ আহৰণ কৰিছিলে, আৰু ইনক্ৰিমেণ্ট হয় 13,000। হিন্দী এৰাবিক লেংগুৱেজ টিচাৰে 10,800-ৰ পৰা 12,000। এতিয়া প্ৰাইমাৰী স্কুল অৰ্থাৎ LP স্কুলৰ এছিষ্টেণ্ট টিচাৰে প্ৰথম 2 বছৰ 10,800-ৰ পৰা 12,800-লৈ বৃদ্ধি হৈছে। যিয়ে নহওক, ইতিমধ্যে গোলাঘাট ডিষ্ট্ৰিক্টৰ টিউটৰ বন্ধুসকলে সেই ইনক্ৰিমেণ্ট যিহেতু 2 বছৰ অতিক্ৰম হৈছে, প্ৰায় 3 বছৰ হয়, সেইকাৰণে এৰিয়া হিচাপে লাভ কৰিছে। আশা কৰোঁ অসমৰ বাকী যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ শিক্ষা টিউটৰ বন্ধুসকলে ইনস্পেক্টৰ অফিচ নাইবা DD অফিচত যোগাযোগ কৰি
যি গেজেটি আছে আসাম গেজেটি 24 নম্বৰ আৰু 26 নম্বৰ 24ৰ পৰা 26 নম্বৰ এইটো লৈ পেলাই ইনস্পেক্টৰ অফিচত নাইবা কৰ্তৃপক্ষৰ ওচৰত নি জমা দিলে আৰু এপ্লিকেশ্যন কৰিলে নিশ্চয় এৰিয়া লাভ কৰিব আশা কৰোঁ গোলাঘাটৰ নিচিনা সকলো ডিষ্ট্ৰিক্টৰ টিউটৰ বন্ধু হল ইনক্ৰিমেন্টৰ এৰিয়া হিচাপে লাভ কৰক যেহেতু এই ভিডিঅ' টিউটৰ সকলৰ বাবে বনোৱা হৈছে টিউটৰ সকলৰ যি ন্যূনতম মজুৰি দিয়া হৈছে এটা ইনক্ৰিমেন্ট এৰিয়া হিচাপে লাভ কৰে নিশ্চয় সকলো টিউটৰে এই ভিডিঅ' পাই পেলাই ভিডিঅ' দেখি পেলাই ইনস্পেক্টৰ অফিচত যোগাযোগ কৰে আৰু নিজৰ প্ৰাপ্য আদায়খিনি আহৰণ কৰে এই এৰিয়া হিচাপে এইখিনি কামনা কৰিলোঁ আশা কৰোঁ সকলো টিউটৰে ইনক্ৰিমেন্টৰ পইচা পাক এইখিনি কামনা কৰি আজিৰ ভিডিঅ' সামৰিছোঁ জয় আই অসম